নাজিৰা সমজিলা মেকিপুৰত অৰ্ধউলংগ মহিলাৰ মৃতদেহ চাহ বাগিচা নলাত উদ্ধাৰক লৈ উত্তেজনা। অচিনাক্ত মহিলাগৰাকীৰ ডিঙিত চকা অস্ত্ৰৰে আঘাত কৰা চিন স্পষ্ট। অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত মেকিপুৰ। শ্ৰী শ্ৰী কালী পূজা আৰু দেৱালীৰ উৎসাহ আৰু আনন্দৰ মাজতে নাজিৰা সমজিলা মেকিপুৰত অঘটন। নাজিৰা আৰক্ষী থানা অধীনৰ কেনকো টি ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মেকিপুৰ চাহ বাগিচা এটা নলাত অচিনাক্ত এগৰাকী অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। যুৱতীগৰাকীৰ ডিঙিত চকা অস্ত্ৰৰে আঘাত কৰা চিন স্পষ্ট হৈ থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। লগতে শৰীৰৰ পৰা নিগৰিছে কেঁচা তেজ। দুৰ্ধৰ্ষ অপৰাধীয়ে ঘটনা সংঘটিত কৰি অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কৰিছে মেকিপুৰ চাহ বাগিচাক। মৃতদেহটো বাগিচাখনৰ ভিতৰত থকা এটা নলা তথা সাধাৰণ জলাশয়তে উদ্ধাৰ হয়। ঘটনাস্থলীত নাজিৰা আদৰ্শ আৰক্ষী আৰু নাজিৰা সমজিলা দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কোনে কি উদ্দেশ্যৰে যুৱতীগৰাকীক এইদৰে অতি নৃশংসভাৱে হত্যা কৰিছে তাৰ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। যদিও ঘটনা সন্দৰ্ভত নাজিৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শ্ৰী শ্ৰী কালী পূজা আৰু দেৱালীৰ সুযোগ লৈ এচাম দুষ্টচক্ৰই সমগ্ৰ অঞ্চলটোতে জুৱা খেল পাতি অহাৰ বিপৰীতে নিলগৰ কেইবাটাও প্ৰান্তত নিশা বোলছবিৰ প্ৰদৰ্শনৰ সুযোগতে এনেধৰণৰ জঘন্য অপৰাধ সংঘটিত কৰি গৈছে অপৰাধীয়ে। এতিয়া নাজিৰা আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে। ফাৰহান লস্কৰৰ ৰিপৰ্ট, শিৱসাগৰ।